আচলতে মই অলপ আগত লাইভতো কৈছোঁ যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলোঁ, যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে, তেতিয়া মই এষাৰে কথা কৈছিলোঁ যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই। আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলোঁ আৰু এই বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ। ইয়াতে শিৱৰ শক্তি আছে, একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ, মই একেখিনিয়ে কৈছোঁ। ইয়াতে আছে শিৱৰ শক্তি, সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ। গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ, কথাটো হ'ল সেইটো। গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ, অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ। নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং, যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তিক কোনেও নিব নোৱাৰে। তো সেই ভাগ গ'ল যদি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম, কিন্তু মোৰ মনত মানে এইটো পূৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব, মানে ওলাব, তাৰমানে মোৰ মনত এইটো দৃঢ় বিশ্বাস। তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ, নাই মই যাওঁ, পূজা মুঠতে কৰিমেই, মই যেনেকৈ কৰিব লাগে কৰিমেই। ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ, পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ, ঠিক 45 মিনিটমানৰ সময়ৰ ভিতৰত খালি তেতিয়া মই বাবাক কৈছোঁ, বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া, চবেই সমাধান পায়, গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে। কিন্তু তাৰ 45 মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই। এতিয়া কথা হ'ল আমি তেওঁক যিধৰণে পূজা কৰি আহিছোঁ, তেওঁক আমি পূজা সদায় কৰিমেই, আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ, পূজা কৰিমেই। সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই। আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব। আমি মন্দিৰভাগ যেতিয়া নতুনকৈ বনাম, আমি ক'ত কেনেকৈ বহাম সেইখিনি একো ক'ব নোৱাৰোঁ। প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাইহে কৰোঁ। আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ, সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাইহে কৰোঁ। আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ। কিন্তু এই যে আজি হেৰালে বা নিলে, এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ। তাৰমানে এইটো মই নিগেটিভ নাই ভাবা, কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ, এইটো মই কিন্তু নিগেটিভ নাই ভাবা। এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো, এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ। তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে। আকৌ বাবা আহিব কাইলৈ, আজি এতিয়া নাজিৰা থানাতে আছে, তাৰপৰা আকৌ আমাক দিব। আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব। আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে।